নতুন বছৰ আহি গ'ল 2024। এতিয়া চবে নিউ ইয়াৰ ৰেজলিউশ্যন ল'ব, যিটো ৰেজলিউশ্যন মানুহ জিন্দগীত ফ'ল' কৰিব নোৱাৰে। নিউ ইয়াৰ ৰেজলিউশ্যন হৈছে বছৰৰ ফাৰ্ষ্টত লোৱা সকলোতকৈ ডাঙৰ জব। আৰু মানুহ এনেকুৱা নিউ ইয়াৰ ৰেজলিউশ্যন ল'ব, এনেকুৱা ল'ব, যিজনে সদায় মদ খাই নদী পাৰত পৰি থাকে, সি নিউ ইয়াৰ ৰেজলিউশ্যন ল'ব যে মই মদ খাই এৰি দিম। আবে তই পাবি নেকি বে এৰবা গোটেই জিন্দগী ভৰত? ভগৱান নামি আহিলেতো এৰবা নোৱাৰা মদ খাৱা। আৰু কিছুমান ল'ৰা নিউ ইয়াৰ ৰেজলিউশ্যন ল'ব যে মই ছোৱালীৰ ধান্দা এৰি দিম। আরে বাবা, এটা ছোৱালীয়ে মেছেজ করলে তো কুত্তার নিচে পিছে পিছে পালাবি, দৌড়াবি, আর তো ছোৱালীর ধান্দা এৰি দিবি। আৰু কিছুমান মহান ব্যক্তিয়ে যোনে পঢ়া শুনাত এভাৰেজ, সি নিউ ইয়াৰ ৰেজলিউশ্যন ল'ব যে মই এইবাৰৰ পৰা ভালকে পঢ়িম আৰু মই ক্লাছত টপ মাৰিম। আবে গোটেই তো লাইফৰ পাৰ্চেণ্টেজ মিলি 60% হয় কি নহয়, আৰু সি টপ মাৰিব। মানে নিউ ইয়াৰ ৰেজলিউশ্যনটো এনেকুৱা এটা জোক নহয়, তাৰ কোনো সীমা নাই। আৰু কিছুমান মহান ব্যক্তিয়ে নিউ ইয়াৰ ৰেজলিউশ্যন লয় যে মই এইবাৰৰ পৰা ওজন কমাম। আবে সি 31st দিনে পাৰ্টিৰ ইমান খায় মাছ মাংস কণী চব। আবে সি 1 মাহৰ ওজন একদিনে বাঢ়াই লয়। তে 2 দিনমান ডাইটিং করলে কি তোর ওয়েট কমবো নেকি বে? আৰু নতুন বছৰত চবে পিকনিকত যাব, ঠিক আছে পিকনিকত ময়ো যাওঁ, কিন্তু তাতে যাই কি কৰিব, এটা বহুত ডাঙৰ ডিজে বক্স লৈ যাব আৰু তাতে ভোজপুৰী গান বিহাৰী গান লাগাই ডান্স কৰিব মদ খায়। আবে আমিও তো আছো না, আমারও বেলেগ গান শুনবা মন যায়, সেইলা গান দি কি মজা পায়। আর পিকনিকত যোৱাৰ লগে লগে চবে বেলেগ ঠাণ্ডা, কিছুমানে নিজৰ ছোৱালীৰ লগত গাৰ্লফ্ৰেণ্ডৰ লগত মানে ওলাই গ'ল দূৰত ক'ৰবাত, কিছুমানে বন্ধুৰ লগত মাল খাব গ'ল, কিছুমানে ইফালে গুচি গ'ল, কিছুমানে শুকাব গুচি গ'ল, কিছুমানে লেবেলত গুচি গ'ল, লাষ্টত মই আৰু মোৰ এটা বন্ধু থাকি যাম। এইটো পিকনিক। আৰু বহুত মানুহে কি কৰে, 7-8জন বন্ধু লগ হৈ খানা খায় মানে একেলগে। খানা খালে তাহাঁতৰ বাজেট 4,000 মান হয় 7-8জনৰ, আৰু তাৰে 3,000 তাহাঁতে মদ খাওয়া বাজেট। মদ চিগাৰেট গাঁজা এইবিলাকৰ বাজেট 3,000, আৰু 1,000 টাকা মাংস মাছ চাউল এইবিলাকৰ। মানে 3,000 টাকাৰ মদে খাব। আৰু তাহাঁতক কিবা ক'লে তাহাঁতৰ ফেমাছ ডাইলগ কি মাতাল গিলাৰ, ৰাতি 11টাৰ পিছত মোক যিয়ে নোখোৱাকে মই টেষ্ট নাপাওঁ। মাল খাই তুং হৈ থাকিলে কেনেকে টেষ্ট পাবি বে? আৰু ক'ব মোক যদি 56 ভোগ আনি দিয়া, মোক কোনো টেষ্ট নাপাওঁ 11টাৰ পিছত, মানে কি ক'ব তাৰ পিছত আপুনি? আৰু বহুতক দেখাত নালাগে সি যে মদ খায়, মানে খানা খাওয়াতে বহুতৰ চিনাকি বন্ধু চন্ধু আহেতো, তাৰপিছত তাহাঁতৰ লগত যেতিয়া খানা খোৱা হয়, তাহাঁতে তেতিয়াহে নিজৰ টেলেণ্ট দেখায়, কেই বটল খালী কৰিব পাৰে একজনে। মানে এনেকুৱা ভোলা চেহেৰা আৰু এত খাব পাৰে মাল, মানে কোনো সীমা নাই। আৰু মাল খোৱাৰ পিছতে তাহাঁতৰ আচল ৰূপ বাহিৰত ওলায়, নহ'লে এনে ভোলা ভালাই হৈ থাকে। ছ'চাইটিত চবে আৰু ভোলা ভালাই ভাবে। আখিৰ মে সকলোকে হেপী নিউ ইয়াৰ 2024।